নমস্কাৰ বন্ধু বান্ধৱীসকল, কুইন উইজডম ডায়েৰীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে। আজি লৈ আহিছোঁ এটি অতি সুন্দৰ ৰেচিপি। সেয়া হৈছে পচলাৰ এটা অতি সুন্দৰ ৰেচিপি। নিশ্চয় থাম্বনেইলটো দেখি আপোনালোকে সকলোৱে গম পাইছেই, তথাপিতো কৈ দিছোঁ এবাৰ। আৰু এতিয়া তেন্তে পলম নকৰি ৰেচিপিটোলৈ আগবাঢ়োঁ। এতিয়া এই পচলাৰ তৰকাৰীখন বনাবৰ কাৰণে মই প্ৰথমে পচলাটো সৰু সৰু আকাৰত এনেধৰণে কাটি লৈছোঁ। পচলা কাটি অৱশ্যে মোৰ ইমান ভাল নালাগে, তথাপিও খাই ভাল পাওঁ, সেই গতিকে আৰু কাটিছোঁ। আৰু পচলা খাই কিন্তু মই খুব ভাল পাওঁ। আপোনালোকে ভাল পায় নাই জনাবচোন। এতিয়া পচলাখিনি যিহেতুকে ডাঙৰ হৈ থাকিলে সিজাবলৈ অকণমান অসুবিধা হয় আৰু সময়ো বেছি লাগে, সেই গতিকে মই এনেধৰণে গিলাচেৰে অকণমান চপ কৰি লৈছোঁ। অকণমান ধাৰ থকা গিলাচ এটা লৈছোঁ, যিটোৱে সৰু সৰুকৈ আমাৰ পচলাখিনি কাটি পেলাইছে। এয়া দেখিছেনে, সৰু সৰু হৈ গৈছে পচলাখিনি। এতিয়া বনাবৰ কাৰণে লৈছোঁ পিঁয়াজ, বিলাহী, আদা, নহৰু, জলকীয়া, যিখিনি মছলা আমি সাধাৰণভাৱে ঘৰত ব্যৱহাৰ কৰোঁ সেইখিনি মছলাই মই বনাবলৈ আজি লৈছোঁ। আলু লৈছোঁ 4টা, লগতে মচুৰ দাইল লৈছোঁ আৰু লৈছোঁ এই পচলা কাটি থোৱাখিনি। এতিয়া ব'লক তেন্তে বনাওঁ। এতিয়া মই কেৰাহীখন গেছত দি লৈছোঁ আৰু কেৰাহীখন গৰম হওঁতে ইয়াত দিছোঁ মিঠাতেল। মিঠাতেল মই কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ, যিহেতুকে তেল স্বাস্থ্যৰ কাৰণে বৰ বেছি ভাল নহয়, সেই গতিকে কম তেলতে বনাবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ। আৰু এতিয়া দিছোঁ পাঁচফোৰণ। পাঁচফোৰণখিনি ফুটিছে দেখিছেনে বাৰু। এতিয়া দিছোঁ এটা পিঁয়াজ, সৰু সৰুকৈ কাটি লৈছিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ ভাজিব। আৰু ইয়াত দিছোঁ এতিয়া আদা নহৰুৰ পেষ্ট। এইখিনি মই ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজিম। আৰু ইয়াত দিছোঁ এতিয়া জলকীয়া 3টা। আপোনালোকে যদি বেছিকৈ জলকীয়া খায় তেন্তে বেছিকৈও দিব পাৰে। আৰু এতিয়া মই দিম এয়া কাটি থোৱা বিলাহীখিনি। ইয়াত মই বিলাহী দিছোঁ, ডাঙৰ চাইজৰ এটা বিলাহী দিছোঁ। আৰু আটাইখিনি এতিয়া মই ভালদৰে হেতাৰে লৰাই ল'ম। আৰু ইয়াত দিম এতিয়া আমি নিমখ, যিহেতুকে চব্জিখন সোনকালে সিজিবৰ কাৰণে নিমখ দৰকাৰ। আৰু এতিয়া দিছোঁ অকণমান হালধি, তাৰমানে 1 চামুচ হালধি দিছোঁ। আকৌ পুনৰ লৰাইছোঁ হেতাখনেৰে। এতিয়া দিছোঁ এয়া ধনিয়া পাউডাৰ 1 চামুচ। আকৌ দিছোঁ এয়া জিৰা পাউডাৰ 1 চামুচ। এইখিনিয়ে মছলা মই ব্যৱহাৰ কৰিছোঁ। দেখিছেনে, একদম কম মছলা দিছোঁ, কিন্তু কম মছলাত বনাইছোঁ যদিও খাবলৈ কিন্তু বিৰাট সোৱাদ হয়। এতিয়া দিছোঁ এই কাটি থোৱা পচলাখিনি। পচলা কিন্তু খাই ভাল লাগে আৰু পচলাত ফাইবাৰৰ পৰিমাণটো খুব বেছি। আৰু লগতে ইয়াত ভিটামিন B6 লগতে পটেছিয়াম পোৱা যায়। গতিকে মাজে মাজে পচলা খাই থাকিব আৰু পচলাটো অতি সহজে পোৱাও যায়। এতিয়া মই ভালদৰে এইখিনি লৰাই লৈছোঁ আৰু এতিয়া ঢাকনখন অলপ সময়ৰ কাৰণে এনেধৰণে ৰাখি থ'ম। প্ৰায় 5 মিনিটমান সময় পচলাখিনি মই এনেধৰণে সিজিবলৈ দিম। এতিয়া খুলি চাইছোঁ, চব পচলা সিজি গৈছে অলপমান। আৰু এতিয়া ইয়াত দিম মই মচুৰ দালিখিনি। যিহেতুকে পচলাখিনি অকণমান আগতীয়াকৈ আমি সিজাই লৈছোঁ, কাৰণ পচলাত আঁহ থাকে, গতিকে সিজোতে অকণমান সময় লাগে। সেই গতিকে পচলাখিনি অলপ আগতীয়াকৈ সিজাই লৈছিলোঁ 5 মিনিটমান সময়ৰ বাবে। আৰু এতিয়া মচুৰ দালিখিনি আমি দি দিম। মচুৰ দালিখিনি দি মেলি মই এতিয়া হেতাখনেৰে ভালদৰে লৰাই দিছোঁ। এতিয়া প্ৰথম অৱস্থাত আমি ইয়াত পানী ব্যৱহাৰ নকৰোঁ, যিহেতুকে মছলাখিনি অকণমান চব্জিত সোমাব লাগিব, সেই গতিকে অকণমান আমি ভাজি ল'ম। এয়া চাওকচোন, মই এতিয়া খুলি চাইছোঁ, প্ৰায় অলপ অলপ সিজিছে দাইলখিনি। কিন্তু আপোনালোকে এটা কথা মন কৰিব, যাতে ঢাকনখন যেতিয়া লগায় কেৰাহীত, তেতিয়া যাতে মন কৰিব যাতে ইয়াৰ ধোঁৱাটো, মানে ভাপটো যিটো, সেইটোতো যাতে ওলাই নাযায়। যিহেতুকে আমি ইয়াত পানী ব্যৱহাৰ কৰা নাই আৰু দাইল পানী নিদিলে সিজোতে অলপ সময় লাগে বা লাগি ধৰে কেৰাহীত, সেই গতিকে ঢাকনখন খুব সাৱধানেৰে ভাপটো নোলোৱাকৈ ঢাকি ৰাখিব। আনফালে মই পচলা দিবৰ কাৰণে অকণমান গৰম পানী কৰিছোঁ। এতিয়া পুনৰ খুলি চাইছোঁ, চাওকচোন দাইলখিনি অলপ অলপ ফাটিছে, তথাপিতো সিজিবলৈ আৰু বহুত সময় লাগিব। এতিয়া মই সেই গতিকে অকণমান পানী দিছোঁ। পানী দিলে দাইলখিনি আচলতে সোনকালে সিজিব। এগিলাচ পানী দিছোঁ, মই গৰম পানী দিছোঁ।
এতিয়া মই বইল কৰি থোৱা আলু কেইডোখৰো দি দিছোঁ। মই আগতীয়াকৈ আলুখিনি বইল কৰি লৈছিলোঁ। আপোনালোকে যদি আলু বইল কৰি নলয় আগতীয়াকৈ তেন্তে পচলাৰ সৈতে একেলগে দিব পাৰে। যিহেতুকে মই বইল কৰি লোৱা আলু দিছোঁ সেই গতিকে অলপ পিছত দিছোঁ। এতিয়া মই আকৌ পুনৰ হেতাখনেৰে ভালদৰে লৰাই ল'ম আটাইখিনি বস্তু। এয়া মই চাওকচোন প্ৰায় সিজিছে দাইলখিনি, কিন্তু আৰু অলপ সময় ৰাখিব লাগিব আমি। এতিয়া ঢাকনখন লগাই ৰাখিছোঁ আৰু অলপ সময়ৰ পিছতে মই প্ৰায় 5 মিনিটমান বা সময়ৰ পাছতে খুলি চাইছোঁ যে এয়া চাওক দাইলখিনি প্ৰায় সিজি গৈছে। এয়া চাওক পচলাও সিজিছে, দাইলো সিজিছে প্ৰায়। এতিয়া আমি ইয়াত সেই গৰম কৰি থোৱা যিখিনি পানী আছিল সেইখিনি ব্যৱহাৰ কৰিম। ইয়াত দি দিম মই পানীখিনি। পানী দিয়াৰ লগে লগে দাইলখিনি অতি সহজে ধুনীয়াকৈ সিজি যাব। আৰু যিহেতুকে ইয়াত পানী ব্যৱহাৰ কৰিছোঁ সেই গতিকে ইয়াত অকণমান নিমখ দিব লাগিব। যিহেতুকে আগতে মই নিমখ কম পৰিমাণে দিছিলোঁ, এতিয়া একদম আন্দাজমতে ধুনীয়াকৈ নিমখখিনি দি দিছোঁ। আপোনালোকে এনেধৰণে দি ল'ব। এতিয়া মই ঢাকনখন লগাই ৰাখি থ'লোঁ আৰু অলপ সময়ৰ পিছতে 5 মিনিটমান সময়ৰ পিছতে দেখিছোঁ মোৰ একদম পচলাৰ তৰকাৰী ৰেডি হৈ গৈছে। আৰু এই পচলাৰ তৰকাৰীখন আপোনালোকেও বনাবচোন। হয়তো বহুতো লোকে বনায়, তথাপিও যিসকলে নাই বনোৱা এতিয়ালৈকে তেওঁলোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই বনাব আৰু কমেণ্টত জনাব কেনে লাগিলে মোৰ ভিডিঅ'টো চাই। নেক্সট এটা অতি সুন্দৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম। তেনেহ'লে আজিলৈ ৰাখিছোঁ। টিল দেন বাই বাই।